নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই ধৃতিস্মিতা মেম প্ৰত্যেককে স্বাগতম জনাইছো ষ্টুডেন্ট গাইডলৈ আজি আমি পঢ়িম অষ্টমটি অধ্যায় অৰ্থাৎ জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰটোৰ পৰা 1 মাৰ্কছৰ কি কুৱেশ্যন আহি আছে এইখিনি আমি অৰ্থাৎ 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ চাম গতিকে এইখিনি আমি আলোচনা কৰিম চোৱা প্ৰথমটি প্ৰশ্ন কি দিছে 2018 বৰ্ষত আহিছে ডাইৰেক্ট 1 মাৰ্কছৰ কুৱেশ্যন যে ইতৰ পৰাগযোগ কি ইতৰ পৰাগযোগ এতিয়া চোৱা 1 মাৰ্কছৰ কুৱেশ্যন ইয়াতে মই ধুনীয়াকে ছবিও দিয়াই দি আছো যাতে তোমালোকে ভালকে বুজি পোৱা ইতৰ পৰাগযোগ যাক আমি ইংলিছত ক'ব পাৰো ক্ৰছ পলিনেশ্যন অৰ্থাৎ ইয়াতে কি হয় এটা ফুলৰ পৰাগধানীত কি থাকে পৰাগৰেণু থাকে মই ইয়াতে ধুনীয়াকে ছবিটো আঁকি দিছো এইডাল ধৰি লোৱা পৰাগধানী তো পৰাগধানীত কি থাকিব পৰাগৰেণুবোৰ থাকে আৰু এই পৰাগৰেণুবোৰ কি হয় উৰি উৰি বতাহৰ যোগেদি বা চৰাই চিৰিকটি পখিলা এইবিলাকৰ যোগেদি উৰি গৈ পেলা আন এটা ফুলৰ ক'ত পৰে স্ত্ৰী কেশৰত পৰে ঠিক আছে স্ত্ৰী কেশৰত পৰে আৰু এইটোৱে হৈছে ইতৰ পৰাগযোগ ইতৰ পৰাগযোগ বেলেগ একো ডিফাৰেন্স নাই ইয়াতে ডিফাৰেন্সটো কি হ'ব যে এটা ফুলৰ পৰা আন এটা ফুলত পৰিব সদায় একেটা ফুলত বা একেটা গছতে নহয় ধৰি লোৱা এতিয়া ইয়াতে চোৱা এই ফুলপাহৰ চোৱা এই ফুলপাহৰ এইটো হৈছে এইডাল হৈছে কি পৰাগধানী ইয়াতে কি আছে পৰাগৰেণু আছে এই পৰাগৰেণু বিলাক চোৱা মৌমাখিটোৱে আন এটা ফুলৰ গৰ্ভমুণ্ডত পেলাইছে ইয়াৰ পৰা গৰ্ভাশয় লৈ যাব ইয়াতে ভৱিষ্যতে বীজৰ উৎপন্ন হ'ব তো গতিকে বেলেগ একো নাই ডিফাৰেন্স কি যে ফুল দুটা বেলেগ বেলেগ হ'ব লাগিব বেলেগ বেলেগ মানে বেলেগ বেলেগ গছৰ হ'ব লাগিব মই ইয়াতে এইটো কোৱা নাই যে জবা ফুলৰ পৰা পৰাগৰেণু গৈ গোলাপ ফুলত পৰিব নোৱাৰে জবা ফুলৰ পৰাগৰেণু গৈ জবা ফুলতে পৰিব লাগিব খালি আন এডাল উদ্ভিদৰ এইটোৱে হৈছে ইতৰ পৰাগযোগ দ্বিতীয় প্ৰশ্নটো চোৱা কি দিছে কি প্ৰজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে এতিয়া জিনীয় পদাৰ্থ মানে কি DNA বা জিন যাক কওঁ আমি তো DNA বিলাকৰ ক'ত বিনিময় ঘটে সেইটো হৈছে তোমাৰ যৌন প্ৰজননত অৰ্থাৎ য'ত পিতৃ মাতৃ দুইটাৰে প্ৰয়োজন য'ত পিতৃ মাতৃ দুইটাৰে প্ৰয়োজন ইয়াতে যদি কবলৈ যাওঁ পিতৃৰ পৰা কি আহে শুক্ৰাণু আহে আৰু মাতৃৰ পৰা কি আহে ডিম্বাণু নাইবা ডিম্ব আহে আৰু এই দুটাৰ মিলন ঘটে যাক আমি কওঁ নিষেচন আৰু নিষেচনৰ পাছত কি হয় জনন কোষ উৎপন্ন হয় যাক আমি কওঁ জাইগোট ইংলিছত আৰু সেইটো পিছলৈ গৈ পেলাই কি হয় এটা বেবী এটা ফৰ্ম হয় বেবী এটা গঠন হয় 3 নম্বৰ প্ৰশ্নটো চোৱা ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ জীৱ উৎপন্ন কৰি ল'ব পৰা প্ৰক্ৰিয়াটোক বোলা হয় অৰ্থাৎ ইয়াতে কি কৈছে যদি এটা জীৱই ধৰি লোৱা ইয়াতে আমাৰ তোমালোকৰ কিতাপত প্লেনেৰিয়াটো উদাহৰণ দিয়া আছে এটা ধুনীয়া উদাহৰণ প্লেনেৰিয়া এইটো প্লেনেৰিয়া ওকে প্লেনেৰিয়াটোক যদি তুমি কি কৰা কাটি দিয়া তাক যিকোনো শৰীৰৰ যিকোনো জেগাত কাটি দিয়া প্ৰতিটো জেগাৰ পৰা প্ৰতিটো খণ্ডৰ পৰা এটা নতুন প্লেনেৰিয়া উৎপন্ন হ'ব তো গতিকে এইটোক কয় পুনৰ জীৱন গতিকে ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ তাৰ পাছত চোৱা কি আহিছে দ্বি বিভাজন প্ৰক্ৰিয়া সংঘটিত হয় দ্বি মানে কি দুটা হয় নে বিভাজন মানে কি ভাগ কৰা অৰ্থাৎ কি হ'ব লাগিব ইয়াতে দুটা ভাগত বিভক্ত হ'ব লাগিব দুটা ভাগত বিভক্ত হ'ব লাগিব আমি যদি এমিবাটো চাওঁ এমিবাত কি হয় চোৱা এইটো এটা এমিবাটো কিছুদিনৰ পিছত এনেকুৱা ৰূপ লয় এইখিনি সোমাই গৈছে দেখিছা নহয় জানো পিছত আকৌ কি হৈছে চোৱা ইয়াৰ যিটো কোষ কেন্দ্ৰটো ডিভাইড হৈ ভাগ হৈ দুটা হৈ গৈছে আৰু অৱশেষত এইখিনিত ছিঙি গৈ দুটা এমিবাৰ গঠন ঘটিছে গতিকে এইটো ক'ত হয় এমিবাত হয় আচ্ছা ইয়াতে আৰু এটা আছে পেৰামেচিয়াম ইয়াতে প্ৰশ্নটো অকনমান চাগে খেলি মেলি হৈছিলে তেতিয়াৰ সময়ত হয়তো 2023 বৰ্ষত তেওঁলোকক গোটেই কেইটাক নম্বৰো দিয়া হৈছিলে কাৰণ ইয়াতে দুটা হ'ব পেৰামেচিয়ামতো যদি তোমালোকে চোৱা এইটো এটা পেৰামেচিয়ামটো কি হয় এইটো যদি তুমি চোৱা ইয়াতে দেখিছানে লাহে লাহে এইখিনি সোমাই গৈ আছে শেষত দুটা পেৰামেচিয়ামত বিভক্ত হৈছে তাৰ মানে
আমি ইয়াতে ক'ব পাৰো যে ডি বিভাজনৰ দুটা মানে এমিবা আৰু পেৰামেচিয়াম দুইটাতে ডি বিভাজন সংঘটিত হয়। তাৰপাছত নেক্সট কুৱেশ্যনটো কি আহিছে চোৱা, এমিবাই তাৰ চৌপাশৰ পৰা ডেছৰ সহায়ত বা কিহৰ সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে? এতিয়া আমি এমিবাটো চাব লাগিব আৰু এমিবা আঁকিব একেবাৰে সহজ, কাৰণ এমিবাৰ নিৰ্দিষ্ট আকাৰ আকৃতি নাই, তুমি যেনেকে আঁকা সেইটোৱে এমিবা। এতিয়া চোৱা, এমিবাই কি কৰে, এমিবাই তাৰ শৰীৰৰ বাহিৰত এনেকুৱাকে, মই যেনেকে আঁকি দিছো এনেকুৱাকে মিছা ভৰি নিচিনাকে, দেখিবলৈ ভৰিৰ নিচিনা হয়, সেইকাৰণে তাহাঁতক কয় কুটপদ। কুট মানে মিছা, পদ মানে ভৰি, মিছা ভৰিৰ নিচিনাকে এনেকুৱাকে উলিয়াই দিয়ে। খাদ্য বস্তুটো ইয়াতে থাকিব আৰু খাদ্য বস্তুটো এনেকে কি কৰে, এই ভৰি দুখন উলিয়াই দি পেলাই এনেকে মানে নিজৰ পিনে আনে আৰু অৱশেষত এইখিনি বন্ধ কৰি দিয়ে আৰু খাদ্য বস্তুটো নিজৰ খাদ্য ৰক্তিকালৈ লৈ যায়। গতিকে ইয়াতে শুদ্ধ উত্তৰ হব কুটপদ। কুটপদ কাক কব, এই যে ওলাই দিলে এইখিনিক কয় কুটপদ। নেক্সট প্ৰশ্নটো কি আছে চোৱা, পৰাগধানীত কি থাকে? আচ্ছা, পৰাগধানীত মই এইমাত্ৰ কৈ আহিছো হয় নে নাই, পৰাগধানীত কি হয়, পৰাগধানী হৈছে পুংকেশৰৰ অংগ হয়নে? পৰাগধানীত থাকে পৰাগৰেণু আৰু এই পৰাগৰেণুৱে পিছত গৈ পেলাই ক'ত যায়, আন এটা ফুলৰ বা সেই ফুলটোৰে গৰ্ভমুণ্ডত যায়। তাৰপাছত চোৱা, ইয়াতে ধুনীয়াকে ছবিটো দিয়াই আছে। নেক্সট চোৱা, তলৰ কোনটো অংগ মানুহৰ দেহৰ স্ত্ৰী জনন তন্ত্ৰৰ অংগ নহয়? এতিয়া ইয়াতে যদি চাওঁ আমি শুক্ৰবাহী নলী, শুক্ৰবাহী নলী মানুহৰ স্ত্ৰী জনন তন্ত্ৰৰ অংগ নহয়। ইয়াতে ডিম্ববাহী নলীহে থাকে। শুক্ৰবাহী নলী ক'ত থাকিব, পুৰুষৰ তাত থাকে। নেক্সট চোৱা, অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয়। মুকুলোদ্গম সংঘটিত ক'ত হয় এইটো চোৱা, ইষ্টত। এইটো এটা ইষ্ট, মুকুল মানে কি, এটা সৰুকে এনেকুৱা মুকুল এটা উৎপন্ন কৰে, নিজৰ শৰীৰৰ লগে দিয়ে এনেকুৱাকে এটা মুকুল উৎপন্ন কৰিছে, দেখিছা নহয়? আৰু কিছুদিন পিছত এই মুকুলটো ইয়াৰ পৰা ডিটেচ অৰ্থাৎ ছিঙি যায় আৰু নতুন এটা ইষ্টৰ উৎপন্ন হয়। ঠিক আছে, এইটোক কয় মুকুলোদ্গম। এইটো ইষ্টৰ লগতে হাইড্ৰাটো হয়, হাইড্ৰাটোও দিব পাৰে, হাইড্ৰাটোও চাই থৈ দিবা। নিষেচন নহলে ডিম্বকটোৰ কি হয়? নিষেচন নহলে অৰ্থাৎ আমাৰ যদি শুক্ৰাণু আৰু কি হয় ডিম্বাণু, এই দুটা যদি লগ নালাগে সেইটোক কয়, লগ লাগিলে কয় নিষেচন। যদি লগ নালাগে, ডিম্বটোৱে যদি শুক্ৰাণু নাপায় তেতিয়া কি হয়, তেতিয়া কি হব যে এই যিটো ডিম্ব 24 ঘণ্টা জীয়াই থাকে, অৰ্থাৎ প্ৰায় এদিন জীয়াই থাকে আৰু তাৰ পাছত সেইটো ভাঙি যায় আৰু সেইটো ভাঙি যোৱাৰ লগে লগে আমাৰ কি হয়, ব্লিডিং হয়, যাক আমি কওঁ ঋতুচক্ৰ। তাৰপাছত নেক্সট প্ৰশ্নটো চোৱা, জবা, সৰিয়হ আদি ফুলবোৰত পুংকেশৰ আৰু স্ত্ৰীকেশৰ দুইটা অংগই থাকে, সেয়েহে এইবোৰ, এতিয়া যেতিয়া পুংকেশৰ আৰু স্ত্ৰীকেশৰ একেলগে থাকিব তাহাঁতক কব উভয় লিংগ। বহুতে সহজ, উদাহৰণ কেইটাও চাই থব দিবা। ডেছ আৰু ডেছ হল এপাহ ফুলৰ প্ৰজনন অংগ যত জনন কোষবিলাক থাকে। এতিয়া ইয়াতে হব পুংকেশৰ আৰু স্ত্ৰীকেশৰ হল এপাহ ফুলৰ প্ৰজনন অংগ যত জনন কোষবিলাক থাকে। 11 নম্বৰ প্ৰশ্নটো কি দিছে চোৱা, ডেছ আৰু ডেছ হল এপাহ ফুলৰ প্ৰজনন অংগ যত জনন কোষবিলাক থাকে। এইটো অকণমান টাইপিং মিষ্টেক হৈছিলে, মই ঠিক কৰি দিয়া আছে ইয়াতে, তোমালোকে এনেকে লিখি লৈ ল'বা। গতিকে ইয়াতে হব স্ত্ৰীকেশৰ আৰু পুংকেশৰ। কি হয়, এপাহ ফুলৰ স্ত্ৰীকেশৰ আৰু পুংকেশৰ এনেকুৱা দুটা অংগ যত কি থাকে, জনন কোষবিলাক থাকে। তাৰ পাছত একেবাৰে শেষৰ প্ৰশ্নটো আছে সত্য বা অসত্য নিৰ্ণয় কৰা, যে উদ্ভিদৰ কিছুমান উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰা আংগিক বিস্তাৰণ কৰিব পাৰি। চোৱা, আংগিক বিস্তাৰণ হৈছে উদ্ভিদৰ কোনো এটা অংগৰ পৰা নতুন এজোপা উদ্ভিদ সৃষ্টি হোৱা। গতিকে এইটো কি কৰিব পাৰি, কিছুমান উদ্ভিদৰ ডাইৰেক্ট শিপাৰ পৰা কৰিব পাৰি, কিছুমানৰ কাণ্ডৰ পৰা কৰিব পাৰি, যেনেকে গোলাপ ফুলৰ কাণ্ডটো ছিঙি আনি যদি ৰুই থৈ দিয়া তাৰ পৰাও এজোপা উদ্ভিদ হয়।
আনহাতে কিছুমান পাতৰ দ্বাৰা কৰিব পাৰি, যাৰ কাৰণে এটা তোমালোকৰ কিতাপত ধুনীয়া উদাহৰণ আছে পাতে গজা, যাক ইংলিছত কয় ব্ৰায়োফাইলাম। গতিকে এইটো হ'ব শুদ্ধ। গতিকে এইকেইটা টোটেল এতিয়ালৈকে আহি যোৱা প্ৰশ্ন 2017 বৰ্ষৰ পৰা 2025 বৰ্ষলৈ যিমানবোৰ আহিছে, গতিকে এইখিনি বস্তু ভালকে চাবা। 1 মাৰ্কছত আছে যদিও ইয়াতে ধুনীয়াকে মই ছবি সহকাৰে গোটেইখিনি দিয়া আছে। এইখিনি ক্লিয়াৰ হোৱা মানে 2 মাৰ্কছৰ কাৰণেও ক্লিয়াৰ হৈ থকা। গতিকে এইখিনি ভালকে চাবা। আমি নেক্সট ভিডিঅ'টো 2 মাৰ্কছৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।